অমিক্ৰণৰ ভয় কানপুৰত ট্ৰিপল মাৰ্ডাৰ অমিক্ৰণৰ পৰা ৰক্ষা পৰাৰ উপায় কি কৰোনাৰ নতুন প্ৰজাতি অমিক্ৰণৰ পৰা পৰিয়ালক ৰক্ষা কৰিব কেনেকৈ এনেবোৰ প্ৰশ্নৰে ভাৰাক্ৰান্ত এজন চিকিৎসকৰ কাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে উত্তৰ প্ৰদেশৰ কানপুৰত পত্নী সন্তানক কৰোনাৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ চিকিৎসকজনে অৱশেষত বাছি ল'লে শেষ পথ নিঃশংসভাৱে হত্যা কৰে পত্নী সন্তানক হত্যা কৰাৰ পূৰ্বে হোৱাটছএপতে বাৰ্তা দিছিল কানপুৰৰ চিকিৎসকজনে মৃতদেহ গণি গণি মই ক্লান্ত হৈ পৰিছো অমিক্ৰণৰ পৰা ৰেহাই নাপায় কোনেও এই পৰিস্থিতিৰ যাতে শিকাৰ নহয় তাৰ বাবে তেওঁলোকক যুক্তি দিছো হোৱাটছএপত এই বাৰ্তাটো ভাতৃলৈ প্ৰেৰণ কৰিছিল চিকিৎসকজনে বাৰ্তাটো লাভ কৰিয়েই চিকিৎসকজনৰ ঘৰত উপস্থিত হৈছিল ভাতৃ আৰু ঘৰত ৰক্তাক্ত অৱস্থাত উদ্ধাৰ কৰিছিল বয়েক ভতিজা আৰু ভতিজীক তাৰ পাছতে ঘটনাস্থলীত আৰম্ভ হয় আৰক্ষীৰ তদন্ত পত্নীক মুখত সোপা দি হত্যা দুই সন্তানক হাতুৰিৰে কোবাই হত্যা হতাশাত ভুগি আছিল কানপুৰৰ চিকিৎসক সুশীল কুমাৰ কিন্তু হতাশাত ভুগিল বুলিয়েই এজন চিকিৎসকে পত্নী সন্তানক হত্যা কৰিব পাৰে বুলি বিশ্বাস কৰিব পৰা নাই আৰক্ষীয়ে সুইচাইড নোটতো হত্যাৰ কথা স্বীকাৰ কৰিছে চিকিৎসকজনে হত্যাৰ আঁৰত আন কাৰণো থাকিব পাৰে বুলি সন্দেহ কৰিছে আৰক্ষীয়ে ঘটনাৰ পাছত পলাতক হৈ আছে চিকিৎসক ঘটনাস্থলীত উদ্ধাৰ হোৱা ডায়েৰীটো হত্যাৰ কথা স্বীকাৰ কৰিছে চিকিৎসকজনে নেশ্যনেল ডেস্ক ৰিপৰ্ট প্ৰাগ নিউজ